কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত হৰণবালি চাপৰিত বাঘৰ মৃত্যু। কালি সন্ধিয়া উক্ত স্থানত বাঘ এটাৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰিছিল বন বিভাগৰ লোকে। আজি পুৱাই বন বিভাগৰ লোকে উক্ত স্থানত উপস্থিত হৈ মৃত বাঘটো প্ৰত্যক্ষ কৰি দুটা বাঘৰ সংঘৰ্ষৰ ফলত এটা বাঘৰ মৃত্যু হোৱা বুলি অনুমান কৰিছে। ইতিমধ্যে চিকিৎসকসকলৰ দলে মৃত বাঘটোৰ নমুনা সংগ্ৰহ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। পিছত উক্ত স্থানতে দাহ কৰি দিয়ে মৃত বাঘটো। মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পিছত পোহৰলৈ আহিব বাঘটোৰ মৃত্যুৰ প্ৰকৃত ৰহস্য। মানে মৃত্যুৰ কাৰণে আমিতো সেই প্ৰায় আপোনাৰ নেচাৰেল ডেথ বা ইনফাইটিঙো হ'ব পাৰে এনেকুৱা আমি সন্দেহ কৰিছোঁ। কিন্তু তেতিয়াও আমি ভেটেৰিনেৰী ডক্টৰ হেৰি কৰি পেলাই পষ্টমৰ্টেম কৰি আমি চেম্পল আমি ফৰেঞ্চিকলৈ পঠিয়াম। তাৰ পাছতহে আমি পূৰা ডিটেইলছত জানিব পাৰিম যে মৃত্যু বৰণ কেনেকৈ হ'ল। ছাৰ এই ঠাইডোখৰৰ নাম কি? এইডোখৰ হৰণবালি বুলি কয়, ফেৰেংগাৰাও আপোনাৰ বনশিবিৰৰ ওচৰত। ছাৰ যিটো বাঘৰ মৃত্যু হৈছে মতা বাঘ নে মাইকী বাঘ? সেইটো আমি এতিয়া আইডেণ্টিফাই কৰিব পৰা নাই। ছাৰ কাৰ উপস্থিতি অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ল? আমাৰ ইয়াত উপস্থিত আছিলে আমাৰ DFO ছাৰ আছিলে, তাৰপিছত আপোনাৰ ফৰেষ্ট ভেটেৰিনেৰী অফিচাৰ বোকাখাটৰ পৰা আহিছে, তাৰপিছত আমাৰ ইয়াৰ বালিপুখুৰীৰ ভেটেৰিনেৰী অফিচাৰ আছে, তাৰপিছত আপোনাৰ NTCA ৰিপ্ৰেজেণ্টেটিভ ত্ৰিদীপ শৰ্মা আছে, তাৰপিছত তিলক প্ৰধান এনেকৈ মিডিয়া ৰিপ্ৰেজেণ্টেটিভো আছে আমাৰ ইয়াত। ছাৰ আচলতে কিহৰ বাবে মৃত্যু হৈছে এই সন্দৰ্ভত একো গম পোৱা নাই? কিন্তু আমি মানে এনেই সন্দেহ কৰিছোঁ যে আপোনাৰ মানে দুটা বাঘৰ কাজিয়ালৈকে মৃত্যু হ'ব পাৰে বা এনেকৈ বুঢ়া হৈও মৃত্যু হ'ব পাৰে। কিন্তু এইটো ফৰেঞ্চিকৰ আপোনাৰ হেৰি আহিলেহে আমি গম পাম। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।